মোৰ নাম ইক্ৰামু সৰকাৰ। মই আজি তোমালোকৰ ওচৰত লৈ আহিছোঁ টেগ কুৱেশ্যন। টেগ কুৱেশ্যন একচুৱেলি কি হয় যে ক্লাছ 9, 10 আকৌ কি হয় 12ৰ চিলেবাছত আছে। তো এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ একেবাৰে কি হৈছে টেগ কুৱেশ্যনৰ কি হ'ব কনচেপ্ট একেবাৰে ক্লিয়াৰ হৈ যাব। তো টেগ কুৱেশ্যন জানিবলৈ হ'লে প্ৰথমতে আমাৰ জানিব লাগিব যে প্ৰথমতে যদি আমাৰ সেন্টেন্সটো কি হয় যদি এফাৰ্মেটিভত থাকে তেনেহলে কি হয় আমাৰ টেগ কুৱেশ্যনটো কি কৰিব লাগিব আমাৰ নেগেটিভত কৰিব লাগিব। এতিয়া তোমালোকে ক'বা স্যাৰ এফাৰ্মেটিভ বাক্য আকৌ কি? এফাৰ্মেটিভ বাক্য এইবিলাক বাক্য যিবিলাক বাক্য কি হৈছে নট নাই মানে নেগেটিভ নহয় পজিটিভ বুলি কয়। একচুৱেলি পজিটিভ বাক্য কোৱা সেইটো ঠিক নহয়, এইটো ভুল। আমাৰ ক'ব লাগিব এফাৰ্মেটিভ বাক্য। তো এতিয়া টেগ কুৱেশ্যন কৰিবলৈ হ'লে প্ৰথমতে আমাৰ কি জানিব লাগিব? আমাৰ প্ৰথমতে জানিব লাগিব কি যে অক্সিলিয়াৰী ভাৰ্ব কেইটা। যে অক্সিলিয়াৰী ভাৰ্ব আমাৰ কেইটা আছে ইংৰাজীত 24টা আছে। আৰু যদি আপোনালোকে কয় যে স্যাৰ আমি তো 24টা নাজানো, হয়নে নাই, যে আমি 24টা নাজানো, কিন্তু জানিব লাগিব। যদি নাজানা তেনেহ'লে আমি শৰ্টছত এটা ভিডিঅ' বনাইছোঁ অক্সিলিয়াৰী ভাৰ্বৰ, সেইটো চাই ল'বা। তো এতিয়া কথা হৈছে যে অক্সিলিয়াৰী ভাৰ্ব। তো প্ৰথমতে আমাৰ জানিব লাগিব কন্ট্ৰাক্টেড ফৰ্ম। কন্ট্ৰাক্টেড ফৰ্ম মানে শৰ্ট ফৰ্ম। শৰ্ট ফৰ্ম জানিব লাগিব কাৰ? অক্সিলিয়াৰী ভাৰ্বৰ। এতিয়া অক্সিলিয়াৰী ভাৰ্বৰ শৰ্ট ফৰ্ম কেনেকৈ জানিম? এতিয়া চোৱা যে আমাৰ প্ৰথমতে জানিব লাগিব এক্সেপশ্যনটো যে এম নট যে আছে এইটোৰ শৰ্ট ফৰ্ম হ'ল আৰেণ্ট। আৰু কি হ'ব ক্যান নটৰ কি হৈছে ক্যান্ট। শ্যাল নটৰ কি হ'ব শ্যান্ট। তাৰপিছত উইল নটৰ হ'ব ওন্ট। উইল নটৰ কি হ'ব ওন্ট। আৰু কি আছে ইয়াত কেইটা হ'ল আমাৰ 24টা হৈ গ'ল মানে 24টা। তাৰপিছত চোৱা ইজ নট তেনেহ'লে কি হ'ব ইজেন্ট। তাৰপিছত আৰ নট তেতিয়া হ'ব আৰেণ্ট। তাৰপিছত হ্যাভ নট হ্যাভেন্ট। তাৰপিছত হ্যাজ নট এইটো হ'ব কি হ্যাজেন্ট। এতিয়া কথা আছে স্যাৰ এইবিলাকতো কিতাপতে আছে, তেনেহ'লে আপোনাৰ ভিডিঅ' কিয় চাম? তো এতিয়া কথা চোৱা যে আমাৰ অক্সিলিয়াৰী ভাৰ্ব কেইটা আছে 24টা। আমি ইয়াত কেইটা লিখিলো 4টা, ইয়াত কেইটা লিখিলো আমি 4টা। তো ইয়াত কি হৈছে 4টা কি হৈছে এই 4টা হ'ল এক্সেপশ্যন যে এম নট থাকিলে আৰেণ্ট লিখিব লাগিব, ক্যান নট থাকিলে ক্যান্ট লিখিব লাগিব, শ্যাল নট থাকিলে শ্যাড লিখিব লাগিব, উইল নট থাকিলে ওন্ট লিখিব লাগিব। মানে এই এম নটৰ শর্ট ফর্ম হল আৰেণ্ট, ক্যান নটৰ ক্যান, শ্যাল নটৰ শ্যান, উইল নটৰ ওন্ট। এতিয়া কথা হৈছে যে স্যার তাহলে এইবিলাক কিয় লিখিলে? এতিয়া চোৱা যে এই 24টা যে আছে অক্সিলিয়াৰী ভার্ব তার পৰা আমি 4টা যদি বাদ দিও তেনেহলে কিমানটা থাকে 20টা। তো সেই 20টাৰ ভিতৰত 4টা লিখিছো ইজ নট ইজেন্ট, আর নট আরেন্ট, হ্যাভ নট হ্যাভেন্ট, হ্যাজ নট হ্যাজেন্ট। কি লিখিছো ইয়াত এটা কমন বস্তু চোৱা যে এইবিলাক কি এই 4টা আমাৰ কি কৰিব লাগিব মেমৰাইজ কৰিব লাগিব বা মুখস্থ কৰিব লাগিব। আৰু এই 4টা যে আছে মানে এই 24ৰ পৰা যদি আমি 4 বাদ দিও তেনেহলে 20টা থাকে। এই 20টা কেনেকৈ মনত ৰাখিম? যেনেকৈ ইজ নট আছে তেনেহলে আমি ইজেন্ট লিখিছো, কেৱল কি কৰিছো আমি এই যে ও যে আছে ওৰ হলনি আমি এটা কি ব্যৱহাৰ কৰিছো কমা। মানে সব বহু একেলগে লিখিম আৰু কি কৰিম আমি ওৰ হলনি আমি কমা দিম। ইয়াত চোৱা আৰেণ্ট লিখিছো কি কেৱল ওটো উঠাই দি তাক কি লিখিছো এটা সিঙ্গেল ইনভার্টেড কমা দিছো বা এপোস্ট্রফ এস দিছো, ইয়াত কমা দিছো। তো হ্যাভ নট আছে এই ওটো উঠাই দি ইয়াত লিখিছো। তেনেহলে আমি মনত ৰাখিব লাগিব যে আমাৰ এই 4টা কেৱল মুখস্থ কৰিব লাগিব যে এম নটৰ শর্ট ফর্ম কি আৰেণ্ট, ক্যান নটৰ কি ক্যান, শ্যাল নটৰ শ্যান, উইল নটৰ ওন্ট। আৰু বাকিবিলাক যিবিলাক অক্সিলিয়াৰী ভাৰ্ব আছে 20টা সেইবিলাকৰ কি কৰিব লাগিব কেৱল ওটো তুলি দি এটা কমা দিব লাগিব। তেনেহলে আমাৰ কি হৈছে কন্ট্ৰাক্টেড ফৰ্ম আমাৰ আহি যাব বা ইজিলি আমি কি ক'ব পাৰো শর্ট ফর্ম। তো প্রথমতে আমার মনত রাখিব লাগিব যে 1 নম্বৰ নিয়ম মনত রাখিব লাগিব আমার যে এটা বাক্য যদি কিহত থাকে এফার্মেটিভত থাকে বা পজিটিভত থাকে। ধৰি লোৱা হি ইজ এ বয়, হি ইজ এ বয়, এইটুক তোমালোকক যদি কয় এনেকে দিয়া থাকিব টেগ কুৱেশ্যন যে এইটো টেগ কুৱেশ্যন কৰা। তেনেহলে আমাৰ ধৰিব লাগিব এই বাক্যটো কি নট নাই, তেনেহলে এইটো কি হৈছে আমাৰ এফার্মেটিভ বাক্য। এফার্মেটিভ কি হৈছে সেন্টেন্স, এফার্মেটিভ
সেন্টেন্স বা এফার্মেটিভ বাক্য তো ইয়াত কি হৈছে নট নাই যদি এটো যদি এফার্মেটিভ আছে তেনহলে এটো নেগেটিভত হ'ব তেনহলে ইয়াত যেতিয়া লিখিম তেনহলে ইজৰ লগত নট আমি ধৰি লব লাগিব যে ইজৰ কি হ'ব ইজ নট তেনহলে ইজ নটৰ শর্ট ফর্ম কি আছে ইজেন্ট আমি কি লিখিব লাগিব ইজেন্ট তাৰ পিছত হিটো হি লিখিব লাগিব তো এতিয়া কথা হৈছে যে এক নম্বৰ নিয়ম কি হৈছে যে আমাৰ কি কৰিব লাগিব এফার্মেটিভ যদি বাক্য দিয়া থাকে হেতু আমি যেতিয়া ট্যাগ কোশ্চেন কৰিম তেতিয়া কি কৰিব লাগিব আমাৰ এফার্মেটিভ বাক্যটো কি হ'ব নেগেটিভ হ'ব আৰু এটা দুই নম্বৰ নিয়ম তোমালোকৰ মনত ৰাখিব লাগিব যে এতিয়া কথা হৈছে যে যেনেকৈ দিলে ৰাম ইজ এ বয় তো এতিয়া মনত ৰাখিব লাগিব যে ট্যাগ কোশ্চেন কৰোতে আমাৰ সকলো সময়তে কি লিখিব লাগিব আমি নাউন কেতিয়াও লিখিব নোৱাৰো আৰু সকলো সময়তে ট্যাগ কোশ্চেন আমাৰ কি লিখিব লাগিব স্মল লেটাৰত লিখিব লাগিব ইয়াত কি লিখিছো আমি স্মল লেটাৰত লিখিছো আমি যদি ক্যাপিটাল লেটাৰত লিখো তেতিয়াহলে আমাৰ কি হ'ব ভুল হ'ব তো আমি কি কৰিব লাগিব ৰাম ইজ এ বয় তো ইয়াত কি কৰিব লাগিব ইয়াতো কি আছে এফার্মেটিভ তেতিয়াহলে ইয়াত আমি কি কৰিব লাগিব নেগেটিভ কৰিব লাগিব ইজেন্ট ৰামৰ কি জানিব লাগিব আমাৰ pronoun ৰামৰ pronoun কি হৈছে হি তো আমাৰ এই নিয়মটো জানিবলৈ হলে আমাৰ সব কেটাৰে pronoun জানিব লাগিব যেনেকৈ সীতা হয়নে নাই সীতা হল কি ছোৱালী তেনহলে ইয়াৰ pronoun কি হ'ব ইয়াৰ pronoun হ'ব she তো আমাৰ জানিব লাগিব যে নাউনটো কি আকৌ সাৰাখনিতে কলে যে নাউন হ'ব নোৱাৰে তেনহলে নাউনটো জানিব লাগিব আমাৰ যে নাউনটো হৈছে কি নাম বুজোৱা শব্দ যে নাম বুজোৱা শব্দকে কি বুলি কোৱা হয় তাক কি বুলি কোৱা হয় নাউন বুলি কোৱা হয় ইংলিশত যদি কও তেনহলে কি ক'ব লাগিব যে নেমিং ওয়ার্ড ইজ কল্ড নাউন আৰু যদি আমি কও যে pronoun কি যে নাউনৰ হলনি যিবোৰ ব্যৱহাৰ কৰা হয় তাক pronoun বুলি কোৱা হয় আৰু ইংৰাজীত কি বুলি কোৱা হয় pronoun is a word which used instead of noun তো এতিয়া কথা হৈছে যে আমি কি কৰিলো হি লিখিলো এতিয়া কিছুমানে ভাবে যে এতিয়া কি চোৱা তোমালোকে যে my কি লিখিলো ফাদার লিখিলো ধৰি লোৱা my father was a teacher তেনহলে কি কৰিব লাগিব was a teacher আছে তো আমাৰ মনত ৰাখিব লাগিব যে was আছে তেনহলে was তো এই চাৰিটাৰ ভিতৰত নাই তেনহলে ইয়াৰ ভিতৰত আছে তেনহলে যেতিয়া আমি কি কৰিম ক্ৰিয়া কোশ্চেন কৰিম তেনহলে ওটো উঠাই দি কি দিব লাগিব wasn't দিব লাগিব এতিয়া my father তো my father হল কি লৰা মানুহ তো সেই কাৰণে আমাৰ ইয়াত কি হৈ যাব হি হৈ যাব কিছুমানে আকৌ ভাবিব স্টুডেন্ট যে আমি 9 পঢ়ো আমি ছোৱালী সেই কাৰণে আমাৰ ক্ষেত্ৰতে কেৱল সি হ'ব হেতু কথা নহয় এতিয়া তোমালোকৰ কি হ'ব পাৰিব তোমালোকৰ গ্ৰেন্ডপা গ্ৰেন্ডমা মানে কি হৈছে দাদা দাদি যিবিলাক থাকে সেইবিলাকৰো কি হ'ব যে মানে কি হৈছে তেওঁলোকে যদি কি হয় মানে মেইন কথাটো হৈছে যদি লৰা হয় এতিয়া বুঢ়ী হ'ব পাৰে হয়নে নাই বুঢ়ী মা হ'ব পাৰে হয়নে নাই আমাৰ মাও হ'ব পাৰে তো মানে ছোৱালী হলেই কি pronoun কি হ'ব she হ'ব আৰু লৰা হলেই কি হ'ব pronoun কি হ'ব আমাৰ he হ'ব আৰু কিছুমান বস্তু জানিব লাগিব যেনেকৈ কি হৈছে আমাৰ pronoun যে জীৱ জন্তু আৰু বস্তুৰ যেনেকৈ টেবিল আছে তো এটোৰ pronoun আমাৰ কি কৰিব লাগিব জানিব লাগিব যে টেবুলৰ pronounটো কি হ'ব it আৰু জীৱ জন্তু হেটোৰ pronoun কি হ'ব it হ'ব আৰু এটা কথা মনত ৰাখিব লাগিব যদি মানে কি হয় আমাৰ মানুহ যেনেকৈ হি এণ্ড আই মানে দুজনক যদি বুজায় মানে বহুবচনক যদি বুজায় তেনহলে কি হ'ব জীৱ জন্তু টেবুল সকলোৰে বহুবচন কি হ'ব প্লাস আমাৰ মানুহবিলাকৰ কি হ'ব pronounটো কি হ'ব দে হ'ব তো এতিয়া কথা হৈছে যে আমি তেনহলে জানিলো যে গ্ৰেন্ডপা হলেও কি হ'ব যেহেতু গ্ৰেন্ডপা লৰা তেনহলে তাৰ pronoun কি হ'ব হি হ'ব তো 3 নম্বৰ 4 নম্বৰ एग्जांपलটো লৱা যে কি কৰিব লাগিব এতিয়া চোৱা ইয়াত কি দিয়া আছে I am a girl তো এতিয়া কথা হৈছে যে I am a girl কি হৈছে ইয়াত দিছে তো এতিয়া am আছে ইয়াত not নাই তেনহলে আমাৰ কি কৰিব লাগিব not টো ধৰিব লাগিব তেনহলে not ধৰি ললে কি কৰিব লাগিব যেহেতু এটো এফার্মেটিভ আছে নেগেটিভ কৰিব লাগিব am not ৰ কি হৈছে আমাৰ কি হৈছে আমাৰ am not ৰ কি হৈছে শর্ট ফর্ম হৈছে aren't আৰু এই I টো I হৈ যাব এতিয়া আকৌ কথা হৈছে যে স্যার আপুনি তো অলপ আগতে কলে যে ট্যাগ কোশ্চেনত সকলো বস্তু বা সকলো ওয়ার্ডে কি হ'ব স্মল লেটাৰত হ'ব এতিয়া আকৌ আই টু ক্যাপিটাল হল নে আপুনি তো ক্যাপিটালে লিখিলে যে এইটো সকলো সময়তে মনত ৰাখিবা যে আই টু সকলো সময়তে ট্যাগ কোশ্চেনত কি হ'ব ক্যাপিটাল লেটাৰত হ'ব ঠিক আছে এইটো সকলো সময়তে মনত ৰাখিবা যে মই যেতিয়া ষ্টুডেন্ট আছিলো তেতিয়া মোৰ প্ৰবলেম হৈছিল তো
তো তেতিয়া মই ভাবিছিলোঁ যে মই যেতিয়া টিচাৰ হ'ম তেতিয়া মোৰ ষ্টুডেণ্টক এইটো বাৰে বাৰে কম যে টেগ কুৱেশ্যনত আইটো সদায় কি হ'ব কেপিটেল লেটাৰত হ'ব এইটো আমাৰ মনত ৰাখিব লাগিব এতিয়া কথা হৈছে যে এইবিলাক এফাৰ্মেটিভ আছিল তো আমি কিহত কৰিলোঁ নেগেটিভত কৰিলোঁ তো যেতিয়া আমাৰ বাক্যটো যিটো বাক্য দিয়া থাকিব সেইটো নেগেটিভত থাকিলে আমি টেগ কুৱেশ্যন কেনেকৈ কৰিম তো এইটো কি হৈছে 5 নম্বৰ আমি এক্সাম্পল এটা লৈ ললোঁ যে 5 নম্বৰ এক্সাম্পলটো কি ল'ম আমি যে she is not a girl হৈছে তেনেহলে আমাৰ কি লিখিব লাগিব ইয়াত তো নট আছে নট থাকিলে একেবাৰে ইজি কেৱল আমাৰ কি লিখিব লাগিব অক্সিলাৰি ভাৰ্বটো লিখিব লাগিব প্ৰথমতে তাৰ পিছত আমাৰ কি লিখিব লাগিব সাবজেক্টটো কি থাকি লিখিব লাগিব যেহেতু প্ৰনাউন হিচাপে আছে এই কাৰণে আমি ইয়াত প্ৰনাউন হিচাপে লিখি দিম যদি নাউন থাকে হেইটো কেৱল প্ৰনাউন হিচাপে লিখিব লাগিব তো হেইটো আমাৰ মনত ৰাখিব লাগিব এইটো হেই পাঁচটা যে এক্সাম্পল দিলো এইটো হল আমাৰ কি এক নম্বৰ নিয়ম যে এইটো আমাৰ জানিব লাগিব তো আৰু এটা কথা হৈছে তেনেহলে আমি 2 নম্বৰ নিয়মটো কি হল যে 2 নম্বৰ নিয়মটো আমি চাম যে 2 নম্বৰ নিয়মটো হ'ব যে যদি জীৱ জন্তু বস্তু থাকে যেনেকে the cat is a domestic animal তো ইয়াতো কি আছে এটু এফার্মেটিভ তেনেহলে is not এর শর্ট ফর্ম কি সাইডের ভিতৰত নাই তেনেহলে ওর হলনি কি হৈ যাব কমা হৈ যাব ইজেন ক্যাটৰ প্রনাউন কি কলু মই ইট তো মত ৰাখিব লাগিব যদি আমাৰ বস্তু বাহিনী থাকে যেনেকে টেবিল চেয়াৰ এইবিলাকৰ প্ৰনাউন কি হৈছে আমাৰ ইট এইটো সকলো সময়তে আমাৰ মনত ৰাখিব লাগিব এইটো কি হৈছে ৰুলস নাম্বাৰ 2 হৈ যাব তাৰ পিছত আমাৰ জানিব লাগিব যে 3 নম্বৰ জানিব লাগিব 3 নম্বৰ ৰুলস আমাৰ এইটো জানিব লাগিব একেবাৰে ইজি 3 নম্বৰ ৰুলস হেইটো হল ইম্পাৰেটিভ সেন্টেন্স আছে কি যে do the work তাৰ পিছত কি কৰিম আমি don't make a noise তো এতিয়া কথা হৈছে যে স্যার ইম্পারেটিভ সেন্টেন্সৰ নিয়মটো কি যে ইম্পারেটিভ সেন্টেন্সত কি হয় যে ইম্পারেটিভ সেন্টেন্সটো যেতিয়া থাকিব তাক আমি কেৱল চাম যে যদি নট না থাকে তেনেহলে ডাইৰেক্ট আমি কি দিম owned you আৰু যদি নট থাকে তেনেহলে আমি কি দিম will you দিম তো এতিয়া আকৌ কথা হৈছে যে স্যার যে আমি ধৰিম কেনেকৈ যে এটো কি আছে ইম্পারেটিভ সেন্টেন্সত আছে যে ইম্পারেটিভ সেন্টেন্সত আছে বুলি আমি কেনেকৈ গম পাম যে ইয়াত সাবজেক্ট নাই ইয়াত কি নাই সাবজেক্ট নাই এতিয়া আকৌ কথা হল যে সাবজেক্ট আকৌ কি স্যার যিয়ে কামটো কৰে তাক কি কয় কর্তা বা সাবজেক্ট আকৌ সাবজেক্ট কি হ'ব পাৰিব নাউন আৰু pronoun কেৱল সাবজেক্ট হ'ব পাৰিব তেনেহলে স্যার নাউন আৰু pronoun কি নাউন হল কি নাম বুজোৱা শব্দ আৰু pronoun হৈছে কি নাউনৰ হলনি ব্যৱহাৰ হয় তেনে যিমান নাম আছে হেবিলাক সাবজেক্ট হ'ব পাৰিব আৰু হি সি এইবিলাক ইট দিস এইবিলাক কি হ'ব পাৰিব সাবজেক্ট হ'ব পাৰিব তেনেহলে ইয়াত কি হৈছে হেবিলাক বস্তু নাই মানে সাবজেক্ট জি সেন্টেন্সত কি না থাকে কি না থাকিব আমাৰ সাবজেক্ট না থাকিব তো হেবিলাক সেন্টেন্সত কি বুলি কয় শর্ট ট্রিক্সত কি বুলি কয় ইম্পারেটিভ সেন্টেন্স বুলি কয় তো হেইটো আমি কি কৰিব লাগিব নট থাক যদি না থাকে তেনেহলে আমি would you দিম আৰু কি হয় যদি নট থাকে তেনেহলে আমি will you দিম কিন্তু বেছি ভাগ স্টুডেন্টে কি হৈছে 90% স্টুডেন্টে কি কৰে এটো ভুল কৰে পৰীক্ষাত যায় মই এতিয়ালৈকে গম পোৱা নাই যে ভুল কিয় কৰে ভুল হ'ব নালাগে লিখি দিয়ে don't কিছুমানে লিখি দিয়ে did তো এটো তো নহব তো আমি কি কৰিলো আমি তিনিটা রুলস শিকিলো এক নম্বৰ রুলস কি আছিল যে আমাৰ কি কৰিব লাগে যে লৰা ছোৱালী এইবিলাকৰ pronoun কি হেতু আমি শিকিলো 2 নম্বৰত আমি কি শিকিলো যে আমি জীৱ জন্তু বস্তু হয়নে নাই মেটেৰিয়েল বিলাক হেবিলাকৰ pronoun কি হৈছে it আৰু 3 নম্বৰত কি শিকিলো আমি যে ইম্পারেটিভ সেন্টেন্সত আমি কেনেকৈ টেগ কোৱেশ্চন কৰিব লাগে আৰু এতিয়া আমি কি কৰিম 4 নম্বৰ রুলসটো আমি ডিসকাস কৰিম মানে 4 নম্বৰ রুলসটো কি হেতু মই এতিয়া তোমালোকৰ লগত কি কৰে ডিসকাস কৰিম 4 নম্বৰ রুলসটো কি হৈছে 4 নম্বৰ রুলসটো হৈছে যে স্যার এতিয়া তো আমি অক্সিলারি ভার্ব শিকিলো তো অক্সিলারি ভার্ব যেতিয়া শিকিলো তেতিয়া আমি যদি সেন্টেন্সত অক্সিলারি ভার্ব না থাকে তেনেহলে আমি কেনেকৈ টেগ কোৱেশ্চন কৰিম যে এতিয়া চোৱা হি writes a
later তাৰ পিছত এতিয়া কথা হৈছে যে এইবিলাক সেন্টেন্সত তিনটাতে কি হৈছে আমাৰ কি নাই অক্সিলারি ভার্ব নাই তেনাল আকৌ এটা কথা স্যার গম পাম কেনেকে যে আমাৰ কি হৈছে অক্সিলারি ভার্ব কোনটো অক্সিলারি ভার্ব 24টা তো আমি না জানো তো সেই কাৰণে মই অলপ আগতে কি কলো যে আমাৰ এটা তোমালোকে শর্টসত যাবা আমাৰ চ্যানেলত সরকার ক্লাसेस 28 যেটো ইউটিউব চ্যানেল আছে তাত শর্টসত যাবা শর্টসত মই অক্সিলারি ভার্ব কেইটা দিছো এতিয়া শর্টত কি দিছে অক্সিলারি ভার্ব বেছিভাগ স্টুডেন্টই জানে আকৌ ভিডিও আকার দিলে কিছুমানে কিবা কব পাৰে ঠিক আছে মই মানে তোমালোকৰ কাৰণে এটা সৰু অক্সিলারি ভার্বৰ ভিডিও এটা বনাই দিম হেতু তোমালোকে সরকার ক্লাसेस 28 নি ইউটিউব চ্যানেলতে পাই যাবা অসুবিধা নাই কোনো টেনশন কৰিব নালাগে তো এতিয়া চোৱা তো যেহেতু ইয়াত অক্সিলারি ভার্ব নাই আমাৰ তেনে অক্সিলারি ভার্ব মুখস্থ কৰিব লাগিব তো অক্সিলারি ভার্ব যদি না থাকে তেনে আমাৰ খালি নোটিস কৰিব লাগিব যে এই যে রাইটস যে আছে রাইটস ইয়াত কি আছে মেইন ভার্বৰ লগত এজ বা ইয়াত যোগ আছে যদি মেইন ভার্বৰ লগত এজ বা ইয়াত যোগ থাকে মানে প্রেজেন্ট ইনডিফিনিট টেন্সত মেইন ভার্বৰ লগত যদি এজ বা ইয়াত যোগ থাকে তেনহলে আমাৰ কি লিখি লব লাগিব ডু ডিড ডাছৰ সহায় লব লাগিব অক্সিলারি ভার্ব যদি না থাকে তেনহলে আমাৰ কি কৰিব লাগিব ডু ডিড ডাছৰ সহায় লব লাগিব এতিয়া কথা হৈছে যে স্যার ডু ডিড ডাছ কেতিয়া ডাছ লাগাম কেতিয়া ডিড লাগাম কেতিয়া ডু লাগাম তো এতিয়া কথা হৈছে যদি প্রেজেন্ট ইনডিফিনিট টেন্সত থাকে আৰু মেইন ভার্বটোৰ লগত এজ বা ইয়াত যোগ থাকে তেনহলে আমাৰ লিখিব লাগিব ডাজ যেহেতু এটু কি আছে এফার্মেটিভত আছে তেনহলে এটু নেগেটিভত কৰিব লাগিব ডাজন্ট আৰু প্রোনাউনটো দিয়াই আছে এই ডাজটো কি ইয়াত নাই মানে কি হেই 20টাত আছে হেই 20টা কি কৰিব লাগিব আমাৰ শর্ট ফর্ম লিখিবলৈ হলে হেই 20টা কি কৰিব লাগিব ও তুলি দি কেৱল কমা দি আমাৰ কি হৈ যাব শর্ট ফর্ম হৈ যাব তো এতিয়া কি কৰিব লাগিব যদি এটা সেন্টেন্স পাস্ট ইনডিফিনিটত হয় তেনহলে কি কৰিব লাগিব আমাৰ ডিডৰ সহায় লৈ কি কৰিব লাগিব ট্যাগ কোশ্চেন কৰিব লাগিব তেনে ডিডন্ট আই টু তো জানো যে সদায় ক্যাপিটালত হয় ট্যাগ কোশ্চেনত আৰু ইউ রাইট এ লেটার এটু প্রেজেন্ট ইনডিফিনিট টেন্সত আছে কিন্তু কি হৈছে মেইন ভার্বটো কি হৈছে মেইন ভার্বৰ লগত এজ বা ইয়াত যোগ নাই তেনহলে আমাৰ কি দিব লাগিব ডন্ট ইউৰ প্রোনাউন কি হৈছে ইউ এটু মনত ৰাখিবা যে ইউৰ প্রোনাউন সদায় কি হয় ইউ হয় এটু আমাৰ মনত ৰাখিব লাগিব আমি তেনহলে কেইটা ডিসকাস কৰিলো 1 2 3 4 এতিয়া কথা হৈছে যে এই কেইটা আছিল আমাৰ জেনাৰেল মানে কি 6 7 8 লৈকে এই বিলাক থাকে কিন্তু মাঝে মাঝে আমাৰ পৰীক্ষাটো আহি যায় 9 10 12 তো আহি যায় যেটো সিলেবাসত আছে এই বিলাকও হতে তো এতিয়া কথা হৈছে যে আমাৰ এতিয়া নাম্বার রুলস নাম্বার আহিব 5 রুলস নাম্বার আহিব কি 5 এতিয়া রুলস নাম্বার 5 কি সোয়া রুলস নাম্বার তো 5 নাম্বার রুলস টু হৈছে কি এভরি body no body তাৰপিছত someone somebody এই বিলাকৰ pronoun হৈছে কি they এই বিলাকৰ pronoun হৈছে they এতিয়া everyone likes to play cricket তো এইটো ট্যাগ কোশ্চেন কি হ'ব যে everyone likes to play cricket তো এইটোৰ pronounটো কি হ'ব যে যেহেতু কৈ দিলো যে এইবিলাকৰ pronoun কি হৈছে they তেনহলে কি হ'ব সবে ভাবিব কি যে লাইকস আছে সেই কাৰণে আমি কি লিখিম যে ডাজন্ট লিখিম কিন্তু নহয় কিহৰ কাৰণে দেৰ লগত কেতিয়াও ডাজ নহয় তোমালোকে নোটিস কৰিছা আগত যে ইজেন্ট হি লিখিছো কিন্তু হিৰ লগত ইজ হয় তো এতিয়া কথা হৈছে যে এভরিওয়ানৰ যেহেতু দে হয় দেৰ লগত যেহেতু কেতিয়াও মেইন ভাৰ্বৰ কি নহয় মেইন ভাৰ্বৰ লগত কি নহয় এজ বা ইয়ে যোগ নহয় মানে দে টু হৈছে প্লুৰাল তো সেই কাৰণে আমাৰ লিখিব লাগিব ডন্ট দে এইটো যাতে সকলোৱে মতে মনত থাকে তো আৰু এটা एग्जांपल কি হৈছে যে এইটো হল এ আৰু এটা एग्जांपल আছে বি
হেই বি এক্সাম্পলটো কি হৈছে nobody likes a liar তো এইটো টেগ কোৱেশ্চন আকৌ কি হ'ব এইটো আমাৰ মনত ৰাখিব লাগিব যে nobody কি আগতে মানা কৰিছে এইটো কিছুমানে লিখিব আকৌ যে স্যাৰ ডন্ট দে তেহলে এইটো ডন্ট দে হ'ব নহব কিহৰ কাৰণে নতো আগতে মানা কৰি দিছে যে মিছলি কোনেও ভাল নাপায় সেই কাৰণে ইয়াত লিখিব লাগিব ডু দে এই কথাটো যাতে তোমালোকৰ মনত থাকে যে পৰীক্ষাত যদি কোৱেশ্চন টাফ হয় তেনহলে এইবিলাক বাক্য দি দিব তেনহলে এভৰিওয়ান এভৰিবডি সামওয়ান সামবডি এইবিলাক হল এফাৰ্মেটিভ নো ওয়ান নোবডি এইবিলাক হল কি নেগেটিভ বাক্য যে আগতে কি হৈছে মানা কৰি দিছে তো আৰু এটা কি হৈছে আমাৰ আৰু এটা লাস্ট রুলস যে লাস্ট রুলসটো আমাৰ জানিব লাগিব যে লাস্ট রুল যেটো আছে তেনহলে হেতু হল কি আমাৰ 5 নম্বৰ গল তেনহলে এটো হ'ব 6 নম্বৰ এতিয়া 6 নম্বৰ কি আছে যে বহুত কিতাপত দি দিছে লেট আস দি যদি বাক্য আৰম্ভ হয় তেনহলে তেনেকুৱা বাক্য টেগ কোৱেশ্চন কৰাতে shall be হয় যেনেকৈ লেট আস গো ফৰ এ ওয়াক কিন্তু কি হৈছে লেট আস আছে না নাই তেনে লেট আস দি বাক্য আৰম্ভ হলে ডাইৰেক্ট আমাক কি দিব লাগিব shall we দিব লাগিব কিন্তু বহুত কিতাপত নাই যে সবে কি দিছে লেট আস কিন্তু নহয় যদি তোমালোকৰ থাকে লেট কি আছে লেট হিম ডু দা ওয়ার্ক লেট হার ডু দা ওয়ার্ক তো এইবিলাক যেতিয়া পৰীক্ষাত আহে সবে কি লিখে যে শ্যাল লিখিছো উই মানে আসৰ কি হৈছে সাবজেক্ট উই সেই কাৰণে শ্যালৰ লগত কি লিখিছো উই কিন্তু হেতু নহয় যেতিয়া হিম থাকিব তোমালোকে কি দিবা উইল ইউ যদি লেট হার থাকে তথাপিও কি দিবা তোমালোকে উইল ইউ দিবা লেট দেম ডু দা ওয়ার্ক লেট দেম দি যদি বাক্য আৰম্ভ হয় তথাপিও তোমালোকে উইল ইউ দিবা তোমালোকে যাতে এই দেম টু যাতে তোমালোকে কি নবনোৱা সাবজেক্ট মানে যাতে ইয়াত নবহোৱা কিহৰ কাৰণে লেট আস গো ফৰ এ ওয়াক মানে ভাবে যে এই যে আজ যে আছে হেইটু কি কৰিছে সাবজেক্ট ৰূপে কৰিছে সেই কাৰণে কিছুমান ষ্টুডেন্ট কি কৰে এই যে এইটো যেটো টেগ কোৱেশ্চন কৰিব উইলৰ পিছত কি দিয়ে এই হিম টু হি লগাই দিয়ে ইয়াত ইয়ৰ জায়গা কিন্তু নহব যে হিম হার দেম এইবিলাক যদি থাকে তেনহলে ইয়াত কি হ'ব উইল ইউ তো এইখিনি আমাৰ আছিল কি টেগ কোৱেশ্চনত একেবাৰে ফুল কনসেপ্ট এতিয়া তোমালোকে যদি এইটো টেগ কোৱেশ্চন কনসেপ্ট ক্লিয়াৰ কৰিব লাগে তেনহলে তোমালোকক 2-3 বাৰ কি কৰিব লাগিব ভিডিও চাব লাগিব তেতিয়া তোমালোকৰ কনসেপ্ট একেবাৰে ক্লিয়াৰ হৈ যাব তো এতিয়া তোমালোকৰ যদি ভিডিওটো ভাল লাগে তেনহলে তোমালোকে কি কৰিবা ভিডিওটো কি কৰিবা শেয়াৰ কৰিবা আৰু তোমালোকৰ কি কৰিবা পেজটো আমাৰ পেজও আছে এফবিত সৰকাৰ ক্লাसेছ আটানি হেতু ফলো কৰিবা আৰু ইউটিউবৰ চেনেলটো তোমালোকে ফলো কৰিবা তেতিয়া তোমালোকে কি কৰিবা ভাল ভিডিও আৰু পাই থাকিবা আৰু এটা কথা যে তোমালোকৰ যদি ডিটেইলছ নোটটো লাগে যেহেতু তোমালোকৰ কনসেপ্ট দিয়া হৈছে তোমালোকৰ লিখতে প্ৰবলেম হ'ব লগে যদি লিখাতে হলে বুজি নাপাবা সেই কাৰণে লিখা দৰকাৰ নাই তোমালোকে খালি কনসেপ্টটো লবা আৰু ডিটেইলছ নোটটো যদি লাগে আমি ডেসক্ৰিপশন বক্সত নাম্বার দিম সেই নাম্বাৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা আমাৰ টিমে তোমালোকক কি নোটসটো প্ৰভাইড কৰিব ঠিক আছে ধন্যবাদ